আজি যেটো ৰিয়ান পৰাগৰ নাম হৈছে হে নামটোৰ পাছত সফলতাৰ আৰত এজন বহুত ভাল ব্যক্তি আছে বুলি ক'ব লাগিব আৰু হে ব্যক্তিজনৰ নামেই হৈছে ৰাহুল দ্ৰাবিড় হয় আপোনালোকে ঠিকই শুনি আছে আৰু হেইজন ৰাহুল দ্ৰাবিড়কে পুনৰ এবাৰ ৰিয়ান পৰাগে প্ৰশিক্ষক হিচাপে পাবলৈ গৈ আছে হয় ৰাহুল দ্ৰাবিড় ৰিয়ান পৰাগৰ এতিয়া প্ৰশিক্ষক হ'ব বা পুনৰ এবাৰ ৰিয়ানে প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ক পাবলৈ গৈ আছে আৰু যেতিয়া ৰিয়ানে আন্ডাৰ 19 খেলিবলৈ গৈছিল ইন্ডিয়া টিমৰ হৈ তেতিয়া ৰাহুল দ্ৰাবিড়ে ৰিয়ান পৰাগক বেক কৰিছিল বুলি ক'ব লাগিব ৰিয়ান পৰাগৰ যেটো ফিউচাৰ যেটো ভৱিষ্যত হে ভৱিষ্যতটো ৰাহুল দ্ৰাবিড়ে আধা চেঞ্জ কৰি দিছিল কাৰণ যেটো টাইমত ৰিয়ান পৰাগৰ বহুত বেছি স্পিন বলত খেলিবলৈ দিগদাৰ হৈছিল একেবাৰে বোলিং বেয়া আছিল হে সময়ছোৱাত ৰাহুল দ্ৰাবিড়ে ৰিয়ানক সহায় কৰা দেখা গৈছিল আৰু মই বহুত দেখিছো ৰাহুল দ্ৰাবিড় যেতিয়া ইন্ডিয়া টিমৰ প্ৰশিক্ষক নাছিল তেতিয়া তেখেতে নেশনাল ক্ৰিকেট একাডেমিত আহি BCCI নেশনাল ক্ৰিকেট একাডেমি আছে বাংগালুৰত হে বাংগালুৰত আহি আমাৰ ভাৰতৰ যিসকল 18-19 বছৰীয়া লৰা আছিল তেওঁলোকক আসলতে খুব বেছি তেখেতে প্ৰশিক্ষণ দিয়া বা ট্ৰেইন কৰা দেখা গৈছিল আৰু বহুত প্লেয়াৰ ৰাহুল দ্ৰাবিড়ে বনাই দিলে যি নেকি বৰ্তমান সময়ত ইন্ডিয়া টিমত খেলি আছে মই যদি নাম লওঁ অৰ্শদীপ সিং ডাঙৰ এতিয়া বলাৰ হৈ গৈছে তাৰ লগতে ৰবি বিষ্ণুৱে হয়তো শুনিছে তেখেতৰ নাম ইয়াৰ লগতে আৰু খেলুৱৈ আছে বহু খেলুৱৈ আছে যি নেকি ৰাহুল দ্ৰাবিড়ৰ ফালৰ পৰা বা ৰাহুল দ্ৰাবিড়ে প্ৰশিক্ষণ কৰি আজি ভাৰতীয় টিমত খেলিবলৈ তেওঁলোকে সক্ষম হৈছে আৰু ৰিয়ান পৰাগ হয় ৰিয়ান পৰাগক পুনৰ এবাৰ প্ৰশিক্ষণ দিবলৈ সাজু ৰাহুল দ্ৰাবিড় বুলি ক'ব লাগিব আৰু কেনেকৈ ৰিয়ানক এতিয়া প্ৰশিক্ষণ দিব সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে ভিডিওটো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ৰিয়ান পৰাগে যেহেতু ৰাজস্থান ৰয়েলছ দলৰ হৈ IPL খেলে আৰু 2025 চনৰ IPLত হয়তো আপোনালোকে এজন নতুন প্ৰশিক্ষক লাভ কৰিবলৈ গৈ আছে ৰাজস্থানৰ আৰু ৰাহুল দ্ৰাবিড় হয়তো নতুন হেড কোচ হ'ব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে যেহেতু ৰাহুল দ্ৰাবিড় এতিয়া ইন্ডিয়া টিমৰ প্ৰশিক্ষক নহয় বা কোচাৰ নহয় গতিকে তেখেতক বহুকেটা IPL টিমৰ ফালৰ পৰা এতিয়া অফাৰ দিয়া হৈছে বহুকেটা IPL টিমে কৈছে যে আপুনি আমাৰ টিমলৈ আহক বহুকেটা IPLৰ মালিকে ৰাহুল দ্ৰাবিড়ক বৰ্তমান সময়ত অফাৰ দিছে মই 10 কোটি টকা দিম মই 12 কোটি টকা দিম আপুনি আহক আমাৰ টিমত আহক আমাৰ টিমত জয়েন কৰক হেড কোচৰ দায়িত্ব লওক এনেকুৱা ধৰণৰ অফাৰ দিয়া দেখা গৈছে দিল্লী কেপিটেলছৰ টিমৰ ফালৰ পৰা দিছে তাৰ লগতে কলকাতা দলৰ ফালৰ পৰা দিছে ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা দিছে মুঠতে বহুকেটা IPL দলৰ ফালৰ পৰা ৰাহুল দ্ৰাবিড়লৈ অফাৰ গৈছে কাৰণ তেখেতে মাত্ৰ কেইটামান মাহৰ আগতে বা এটা মাহৰ আগতে বিশ্বকাপ জিকাইছে ভাৰতক T20 বিশ্বকাপ জিকাইছে তেখেতৰ প্ৰশিক্ষণত বা তেখেতৰ কোচিঙত গতিকে এতিয়া IPLৰ টিমসমূহ বহুত বেছি ইন্টাৰেষ্টেড আৰু যি খবৰ ওলাই আহিছে সেই খবৰ অনুসৰি হয়তো ৰাহুল দ্ৰাবিড়ে ৰাজস্থান ৰয়েলছত জয়েন কৰিবলৈ গৈ আছে বা তেখেতে হেড কোচ হ'বলৈ গৈ আছে নতুন আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ৰিয়ান পৰাগক 2025 চনৰ IPLৰ বাবে ৰাজস্থান ৰয়েলছ দলে ৰিটেন কৰিব এটো একেবাৰে স্পষ্ট বা 100% কনফাৰ্ম বুলি ক'ব পাৰি সঞ্জু চেমছন য়শস্বী জয়সৱাল আৰু ৰিয়ান পৰাগক ৰিটেন কৰিবলৈ গৈ আছে ৰাজস্থান ৰয়েলছৰ দলে গতিকে ৰিয়ান পৰাগ থাকিব আৰু পুনৰ এবাৰ যদি ৰাহুল দ্ৰাবিড়ৰ দৰে এজন ভাল প্ৰশিক্ষকক ৰিয়ানে পায় তেনেহলে তেখেতৰ যেটো বেটিং হেতু অধিক বেছি ইমপ্ৰুভ হ'ব বোলিং অধিক বেছি ইমপ্ৰুভ হ'ব আৰু এনেকুৱা কিছুমান টেকনিক জানে ৰাহুল দ্ৰাবিড়ে হে টেকনিক বিলাক হয়তো বেলেগ প্ৰশিক্ষকে ইমান ভালকৈ নাজানে আৰু ৰাহুল দ্ৰাবিড়ৰ যেটো অভিজ্ঞতা এজ এ কোচাৰ হিচাপে হেতু কিন্তু বহু দিনিয়া গতিকে এটোৱে আছিল আজি ভিডিওটো আপোনালোকে ভিডিওটো চাই ভাল পালে বুলি মই আশা কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও